অসম গ্ৰন্থমেলাৰ আজি দ্বিতীয়টো দিন অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা প্ৰথম দিনৰ দৰে দ্বিতীয় দিনৰ গ্ৰন্থমেলাৰ বাকৰি দেখিবলৈ পোৱা হৈছে ব্যাপক ভিৰ বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত উদ্বোধন কৰা হয় অসম গ্ৰন্থমেলা গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত 14 দিন ধৰি চলিব অসম গ্ৰন্থমেলাৰ কাৰ্যসূচী ভাল লাগিছে এতিয়াও কিছুমান মানে ষ্টল খোলাই নাই অলপ অলপকে কাম কৰি আছে আবেলিৰ পৰা চাগে একদম ভাল হৈ যাব আৰু হেতুকে হেকিনিকে চাবলৈকে আহিলো মানে ষ্টল বিলাক চাবলৈ আৰু এই কিতাপৰ মানে উমাল পৰিবেশটো কাৰণে ৰৈ থাকো বছৰটো মানুহ লগ পাওঁ আপোনাৰো চাগে বহুখিনি গ্ৰন্থ নাই মই 2 বছৰমান লেখাই নাই একো তেনেকুৱা ৰাজতে মানে মই নিজাকে আৰু নিজৰ হেৰিয়াত লেখা নাই গতিকে ওলাব সোনকালে বাকি যিখিনি প্ৰকাশ পাই গৈছে সেইখিনি পাব আৰু লৈছো মই কেইখনমান মোৰ সৰু ছোৱালীজনীৰ কাৰণেও লৈছো তাইৰ কাৰণে কিবা জাতকা ষ্টৰিজ কিছুমান লৈছো আৰু কিছুমান এনেকুৱা বস্তু মোৰ নিজৰো পছন্দৰ দুখনমান কিতাপ লৈছো ভাল লাগিছে আহি জুবিনদাৰ বিষয়ে যে দেউতাকে যিখন বুক লিখিছে সেইখনো লৈছো এনেকৈ দুখনমান লৈছো আৰু যোৱাকালি প্ৰথম হিচাপে ৰেছপন্সটো ভালে পোৱা গৈছে আৰু আজিওতো ৰাতিপুৱাৰ পৰা বন্ধৰ দিন হিচাপে মানে গ্ৰন্থপ্ৰেমী গ্ৰন্থ দোকানত সোমাইছে তাৰমানে বিপণীত সোমাইছে জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ হাতথপ আৰু অসমৰ মানে হিয়া নামত হৈছিল গতিকে তেখেতৰ মহাপ্ৰয়াণৰ পিছত অসমীয়া মানুহে তেখেতক লৈ উৎসুক হৈ আছে তেখেতৰ বিষয়ে জনাৰ কাৰণে গতিকে তেখেতৰ বিষয়ে বহুত গ্ৰন্থ ওলাইছে আৰু সেই গ্ৰন্থসমূহ গ্ৰাহকে কিন্তু মানে আঁকোৱালি লৈছে এইবাৰো যথেষ্ট পৰিমাণে দোকান আহিছে যথেষ্ট নম্বৰৰ দোকান আহিছে গতিকে আমি গোটেইখিনি ঘূৰা নাই বাৰু কিন্তু দেখিছোঁ যে মানে ভালেখিনি গ্ৰন্থ আহিছে এইবাৰ গ্ৰন্থমেলালৈ চ' এনেকৈ ধৰণে যদি গ্ৰন্থ আমাৰ মানে টাইম টু টাইম হৈ থাকে প্ৰত্যেক বছৰতে হৈ থাকে নিশ্চয় আমাৰ সমাজত আমাৰ বাচ্চাৰ মানে মনত গ্ৰন্থৰ বিষয়ে আগ্ৰহ বাঢ়িব আৰু আজি দ্বিতীয় দিনটোতো পাঠক পঢ়ুৱৈৰে ভৰি পৰিছে খানাপাৰাৰ গ্ৰন্থমেলাৰ বাকৰি আমাৰ সতীৰ্থ সাংবাদিক প্ৰিয়ব্ৰত গগৈৰ এক প্ৰতিবেদন আগবঢ়াইছো আমি বৰ্তমান সময়ত উপস্থিত আছো অসম গ্ৰন্থমেলাৰ বাকৰিত আৰু গোটেই পৰিৱেশটো আমি কিছু পৰিমাণে আচলতে দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিম বৰ্তমান সময়ত দুপৰীয়া ভাগ যদিও যথেষ্ট সংখ্যক আচলতে গ্ৰন্থপ্ৰেমী ৰাইজে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে দুপৰীয়া ভাগতেই আৰু বিভিন্ন স্থানৰ পৰা অহা গ্ৰন্থপ্ৰেমী লোকসকলে নিজৰ প্ৰিয় গ্ৰন্থখন নিজৰ পছন্দ গ্ৰন্থখন বিচাৰি হাবাথৰি খোৱা দেখিবলৈ পোৱা গৈছে বা বিচৰা দেখিবলৈ পোৱা গৈছে এজন দাদা আছে আমি আপোনাৰ পৰা পোনে পোনে জানিব বিচাৰিম ক'ৰ পৰা আহিছে মই ইয়াত আইটি ষ্টুডেণ্ট হয় ইয়াতে পঢ়া শুনা ইয়াতে কৰে গুৱাহাটীতে গুৱাহাটীত থাকো কিতাপ কিনিছে হয়তো হাতত কিতাপৰ টোপোলা কিতাপ কিনিছো কি কিনিছে এতিয়ালৈকে সেই মণিকূট প্ৰকাশনৰ পৰা হেৰিখন ৰাগ গুণগুণখন দেৱ সাহিত্য কুটীৰৰ পৰা কেইবাখন কিনিছো আৰু এইখন কিতাপ মই বহুত দিনৰ পৰা বিচাৰি আছিলো চিক্ৰেট কিলিংছ অফ আছাম ইংলিছখন পোৱা নাই অসমীয়াখন পাইছো পূৰ্বতে আহিছে চাগে আহি পাইছো মই এটা বেলেগ অনন্য পৰিৱেশ দেখিবলৈ পোৱা যায় গ্ৰন্থমেলাত নিশ্চয় পৰিৱেশটো আহি ভাল লাগে সেয়া লাগিলে কেৱল কিতাপৰ বুলি নহয় বিভিন্ন ধৰণৰ অনুষ্ঠান চলে সাংস্কৃতিক অনুষ্ঠান হয় ভাল লাগে পৰিৱেশ ভাল লাগে সেইটো কাৰণে প্ৰতি বছৰ মই আহো ইয়ালে বাইদেউ এগৰাকী আছে আমি তেওঁৰ পৰা জানিম অকণমান বাইদেউ কিতাপৰ এটা টোপোলা হাতত দেখিছোৱে হয়তো কিবা কিবি কিতাপ লৈছে কি লৈছে অকণমান জনাই দিব সাধু কথা কিতাপ লৈছো জুবিন গাৰ্গৰ কিতাপ লৈছো আমাৰ আৰু গানৰ জুবিন প্ৰাণৰ জুবিন এইবিলাকে আৰু প্ৰত্যেক বছৰে আহে চাগে আহো এইটো নিৰ্মল জীৱন বৰ অনুপম প্ৰত্যেক বছৰে আহো দুদিন 3 দিন আহোৱে আৰু আকৌ অহা হ'ব আকৌ 3 দিন আহিবই লাগিব কাহিলীপাৰা কিতাপ আহোৱে কিতাপ ল'বলৈ লাগিবই লাগে বেলেগত ট্ৰেড চেণ্টাৰ সেইবিলাকত নাযাওঁ কিন্তু এই কিতাপত আহিমেই আমি আৰু ভাল বহুত ভাল হৈছে বিক্ৰেতাসকল আছে আমি তেওঁলোকৰ পৰা জানিম বাইদেউ প্ৰথমটো দিন বুলিয়ে ক'ব লাগিব কাৰণ কালি দিনটো আৰম্ভ হৈছে গতিকে কেনে দেখিছে প্ৰথমটো দিনত আপোনালোকে গ্ৰাহকৰ উপস্থিতি কেনে পাইছে তেওঁলোকৰ সঁহাৰি ভাল পাইছে
ভাল ভাল পাইছোঁ আৰু তেওঁলোকে আৰু দেখি এনেকুৱা লাগিছে যেন আৰু ভাল হ'ব, মানুহ আহিব আৰু আহিছে এতিয়া, ভাল লাগিছে। আৰু তেওঁলোকে বিভিন্ন ধৰণৰ গ্ৰন্থ বিচাৰিছে, মানে এনেকুৱা নহয় যে এখনহে কিতাপ বিচাৰিছে, বিভিন্ন ধৰণৰ ধৰক বুৰঞ্জীমূলক গ্ৰন্থও বিচাৰিছে, উপন্যাসো বিচাৰিছে আৰু বেলেগ কেইটামান নাম কৰিও আহিছে, নিৰ্দিষ্ট কিতাপ এখন লাগে বুলি আমুকৰ, প্ৰবন্ধও বিক্ৰী হৈছে, ভাল লাগিছে। আচ্ছা বাইদেউ ক'ৰ পৰা আহিছে? গুৱাহাটীৰে হয়? মই গুৱাহাটীৰে হয়, কাহিলীপাৰাৰ পৰা আহিছোঁ। প্ৰত্যেক বছৰে অহা হয় আৰু কিতাপৰ তালিকা এখন লৈ নাহোঁ, যেতিয়া যি ভাল লাগে অসমীয়া, ইংৰাজী, হিন্দী, বেংগলী গোটেই সমাহাৰ এখনে লৈ যাওঁ। প্ৰত্যেক বছৰে অহা হয় আৰু আজি প্ৰথম দিনা আৰু চাগে 4-5 দিনমান অহা হ'ব। কালিৰ পৰা আৰম্ভ হৈছে? হয়, আকৌ অহা হ'ব। এতিয়া কি লৈছে হাতত? এতিয়া হাতত আছে আমাৰ আহোম হিষ্ট্ৰী এখন কিতাপ, গোটেই সেইখন অসমীয়া ট্ৰান্সলেশ্যন হেৰি হ'ল, কিন্তু অসমীয়াখন মোৰ লগত অলৰেডি আছে, কাৰণ ভাবিলোঁ ইংলিছখন এবাৰ চাই লওঁ এবাৰ। এইখন এতিয়া মোৰ প্ৰথম কিতাপ, কিন্তু আৰু আছে একদম। ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে বিভিন্ন স্থানৰ পৰা অহা লোকসকলে বৰ্তমান সময়ত নিজৰ প্ৰিয় গ্ৰন্থখন, নিজৰ আচলতে ভাল পোৱা গ্ৰন্থখন বিচাৰি গ্ৰন্থমেলাত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰথমটো দিন বুলিয়ে ক'ব লাগিব, কাৰণ যোৱাকালি দিনটোৰ পৰা বা 24 ডিচেম্বৰ দিনটোৰ পৰা আৰম্ভ হৈছেহে গ্ৰন্থমেলা, আৰু যোৱাকালি দিনটোতে আচলতে 37,000 টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে বুলি ইতিমধ্যে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ইতিমধ্যে সেই কথা সদৰি কৰিছে। আৰু যোৱা বৰ্ষটো যদি চোৱা হয় তেন্তে প্ৰায় 6 কোটি টকাৰ ব্যৱসায় কৰিছিল অসম গ্ৰন্থমেলাই, আৰু 6 কোটি টকাতকৈ অধিক এইটো বৰ্ষত 6 বা 7 কোটি টকাতকৈ অধিক ব্যৱসায় কৰিব পাৰিব বুলি যথেষ্ট আশাবাদী অসম প্ৰকাশন পৰিষদ তথা যিসমূহ আচলতে বিক্ৰেতা সংস্থা আছে সকলো। মঙলদৈৰ কাবাডী খেলুৱৈ শান্তি কুমাৰী বড়োৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ 236 গৰাকী সাংসদে অনুষ্ঠিত কৰা সাংসদ খেলৰ জৰিয়তে উন্নত খেল প্ৰদৰ্শন কৰা খেলুৱৈৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জয়ন্তীত সুশাসন দিৱস আৰু সাংসদ খেল মহোৎসৱৰ সামৰণি অনুষ্ঠানত শান্তি কুমাৰীৰ সৈতে কথা পাতে প্ৰধানমন্ত্ৰী মোদীয়ে। দৰং জিলাৰ ভকতপাৰাৰ আদিবাসী গাঁৱত ঘৰ 15 বছৰীয়া শান্তি কুমাৰীয়ে কাবাডী খেলৰ জৰিয়তে অসমৰ ভিন্ন জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত প্ৰতিপক্ষসকলক পৰাজিত কৰি অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ নেতৃত্বত মঙলদৈ সনাতন ধৰ্ম সভাত অনুষ্ঠিত হয় সাংসদ খেল সামৰণি অনুষ্ঠান। नमस्ते सर। शांति जी नमस्ते। नमस्ते सर। बैठिए बेटा, जरा अपने विषय में बताइए शांति जी, और आपने कबड्डी को क्यों चुना? नमस्ते सर, मेरा नाम शांति कुमारी बोरो, मैं असम के दरंग जिले के भोटपरा के 130 गांव में तेतली भांगुरी में रहती हूँ। सर, मेरा पिता का नाम है नारायण बोरो, मेरा पिता एक किसान है और माँ का नाम प्रतिमा बोरो। मेरा माँ घर वाले है, घर पे काम काज करती है, और मुझे लेके मेरे घर पे 3 बहनें हैं। 3 बहनें के मैं सबसे छोटी हूँ। मैं कबड्डी को पहले हमारे भोटपरा में बोडो स्पोर्ट्स क्लब में देखा था। मुझे नहीं पता था कि कबड्डी इतना बड़ा गेम है। पहले मैंने वहाँ पे प्रैक्टिस किया और मैं इंडिया टीम में भी सिलेक्शन मिला था, तो ट्रायल में भी गया था। स्टेट लेवल मैंने 4 बार खेला है सर। फिर मैं कबड्डी को इतना बड़ा गेम नहीं पता था। कबड्डी को मैंने फर्स्ट बार 2022 में खेला था। अच्छा शांति, इस बार जो ये इतनी छोटी उम्र में ही कबड्डी खेलने की प्रेरणा ये कहां से आपको हासिल हुई, और क्या घर में आपके जन्म के बाद बहुत शांति हो गई तो आपका नाम शांति रख लिया गया?